হেল্ল' ভিয়াৰ্ছ ৱেলকাম টু মাই চেনেল DK ব্লগছ। মই আজি আহিছোঁ শংকৰদেৱ কলাক্ষেত্ৰলৈ। তাত ভাৰতবত এটা প্ৰগ্ৰেম চলি আছে। বলক আমি ভাৰতবত প্ৰগ্ৰেমলৈ যাওঁ। কি বস্তু আজিকালি টিভি বিলাকত বহুত বিভিন্ন ধৰণৰ বস্তু আমাৰ কিন্তু টিভি নহয়। আমি ওলাবালি হয়তো আমাৰ গাত মাত্ৰ এখন চাদৰ আৰু বেলেগ আমাৰ ৰং বিৰং একো নাই ড্ৰেছ নাই, পোচাক নাই, ৰং নাই, ভং নাই। হয় হয় গতিকে আমি লিংথিং বুলি কৈছি হয়তো। আৰু শুনা হয়তো এই চন্দ্ৰধৰে কি কৈছে তেওঁৰ শেষ পুত্ৰ লক্ষীধৰৰ বিয়াৰ আগতে কি কৈছি জানেনে? কি কৰে? এটা ধুনীয়া ঘৰ বনাইছিল। এৰা অকল তেওঁলোকেই নহয়, আমাৰ সকলো ৰাইজে গাঁৱতো যদি ল'ৰা চহৰতো হয় ল'ৰা ছোৱালী বিয়া দিয়াৰ সময়ত ল'ৰাটোৰ কাৰণে এটা কি কৰিব লাগে? হয় বা ঘৰখন ভাল কৰে। হয় 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 কাৰণ বোৱাৰী আনি ক'ত থব? সেইকাৰণে চন্দ্ৰধৰে শেষ পুত্ৰ লক্ষী সময়ত ধুনীয়া ঘৰ এটা বনাইছিল। বনাই কি কৰিছিল? বসন্ত জানলি আমাদের রঙিনী ফুলে গুমগুমালে পেপাই মাত লগাই নাচিবে এই গগনা ওই বজাব কোনে ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।